অসমীয়া দেখাৰ কথা আছে পহু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি জতুৱা ঠাচত আকৌ কৈছে চৰাই মৰে ৰৈ মানুহ মৰে আকৌ কৈ ঠিক তেনেদৰে কৈ মৰিল এজন আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় সুদীৰ্ঘ 17 বছৰৰ পাছত ওলাল জুবিন গাৰ্গৰ বাহনত শিল মৰা দুষ্কৃতিকাৰী ওলাল জুবিনৰ বাহনত কেনেদৰে শিল মাৰিছিল নিজ মুখে স্বীকাৰ কৰিলে অপৰাধীয়ে প্ৰথমে দৃশ্যটো চাইলো বঙাইগাঁৱৰ এখন বিহু অনুষ্ঠানত এজন আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ বেপেৰুৱা ৰূপ মঞ্চৰ সাউণ্ড বক্সক এটা ভৰিয়ে গছকি থকা এজন বিশ্বজিৎ ৰায় কোনে ক'ব এটা জাতীয় সংগঠনৰ নেতা বুলি নেতা নহয় যেন চলে চিনেমাৰ সেই বিখ্যাত গুণ্ডা গব্বৰ সিং এবাৰ বিশ্বজিৎ ৰায়ৰ ভাষণ শুনো বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিতাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় শুনিলে আকৌ এবাৰ শুনক বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিতাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় মঞ্চৰ পৰা বিশ্বজিৎ ৰায়ে চিঞৰি চিঞৰি ৰাইজক কৈছে বঙাইগাঁৱৰ ভাকাৰী ভিতা বিহু মঞ্চত জুবিনৰ বাহনত শিল দলিওৱা মানুহটো বোলে তেওঁ আৰু এয়াই হৈছে অসমৰ এটা জনগোষ্ঠীৰ অধিকাৰ আৰু দাবীক বিচাৰে জাতিটোক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন সভাপতিৰ ভাষ্য বিশ্বজিৎ ৰায়ৰ এই মন্তব্যৰ পাছতে এতিয়া গৰজি উঠিছে বঙাইগাঁৱৰ ভাকাৰী ভিতাবাসী 18 বছৰৰ পূৰ্বে এনে গৰ্হিত কাম কৰি জুবিন গাৰ্গৰ ওচৰত লজ্জিত কৰা বিশ্বজিৎ ৰায়ে ক্ষমা খুজিব লাগে ভাকাৰী ভিতাবাসীৰ ওচৰত বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24 অসমীয়া দেখাৰ কথা আছে পহু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি জতুৱা ঠাচত আকৌ কৈছে চৰাই মৰে ৰৈ মানুহ মৰে আকৌ কৈ ঠিক তেনেদৰে কৈ মৰিল এজন আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় সুদীৰ্ঘ 17 বছৰৰ পাছত ওলাল জুবিন গাৰ্গৰ বাহনত শিল মৰা দুষ্কৃতিকাৰী ওলাল জুবিনৰ বাহনত কেনেদৰে শিল মাৰিছিল নিজ মুখে স্বীকাৰ কৰিলে অপৰাধীয়ে প্ৰথমে দৃশ্যটো চাইলো বঙাইগাঁৱৰ এখন বিহু অনুষ্ঠানত এজন আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ বেপেৰুৱা ৰূপ মঞ্চৰ সাউণ্ড বক্সক এটা ভৰিয়ে গছকি থকা এজন বিশ্বজিৎ ৰায় কোনে ক'ব এটা জাতীয় সংগঠনৰ নেতা বুলি নেতা নহয় যেন চলে চিনেমাৰ সেই বিখ্যাত গুণ্ডা গব্বৰ সিং এবাৰ বিশ্বজিৎ ৰায়ৰ ভাষণ শুনো বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিতাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় শুনিলে আকৌ এবাৰ শুনক বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ আহি জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিতাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় মঞ্চৰ পৰা বিশ্বজিৎ ৰায়ে চিঞৰি চিঞৰি ৰাইজক কৈছে বঙাইগাঁৱৰ ভাকাৰী ভিতা বিহু মঞ্চত জুবিনৰ বাহনত শিল দলিওৱা মানুহটো বোলে তেওঁ আৰু এয়াই হৈছে অসমৰ এটা জনগোষ্ঠীৰ অধিকাৰ আৰু দাবীক বিচাৰে জাতিটোক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন সভাপতিৰ ভাষ্য বিশ্বজিৎ ৰায়ৰ এই মন্তব্যৰ পাছতে এতিয়া গৰজি উঠিছে বঙাইগাঁৱৰ ভাকাৰী ভিতাবাসী 18 বছৰৰ পূৰ্বে এনে গৰ্হিত কাম কৰি জুবিন গাৰ্গৰ ওচৰত লজ্জিত কৰা বিশ্বজিৎ ৰায়ে ক্ষমা খুজিব লাগে ভাকাৰী ভিতাবাসীৰ ওচৰত বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24